ছজন আৰক্ষী নিয়োগ কৰা হয় আৰু আমি টকছত বহি চিঞৰো যে আমাক বেটাৰ এডমিনিষ্ট্ৰেশ্যন লাগে, বেটাৰ ছাৰ্ভিচ লাগে আৰক্ষীৰ পৰা। কেনেকৈ সম্ভৱ? প্ৰথম কথাটো হৈছে কেনেকৈ সম্ভৱ? ইম্পচিবল, হ'ব নোৱাৰে। দ্বিতীয় কথা, আপুনি কাৰোবাক বেটাৰ ছাৰ্ভিচ দিবৰ কাৰণে, আপোনাৰ মানে ভাল কাম কৰিবৰ কাৰণে আপোনাৰ সুস্থ মানসিকতা দৰকাৰ। কিন্তু আৰক্ষীক জনসাধাৰণৰ লগত ডাইৰেক্ট টাচত থাকে, কনষ্টেবলজনৰ পৰা আপ টু DSP লেভেললৈকে। তাৰ ওপৰৰ অফিচাৰখিনি জনসাধাৰণৰ লগত টাচত নাথাকে। তেওঁলোক কোন আকৌ SP বা SC এজনক লগ পাবলগীয়া হ'লেও এটা প্ৰচিডিউৰ আছে। IGP DIGP কোনো কাৰণতে জনসাধাৰণৰ লগত নাথাকেই। কিন্তু এইটো অতি দুৰ্ভাগ্যজনকভাৱে দেখা যায় যে এই কনষ্টেবলজনৰ মোৰ DSP জনলৈকে এই বিষয়াখিনিয়ে কিন্তু বহু সা সুবিধাৰ পৰা বঞ্চিত হয়। তেওঁলোকক মোৰ লেছ ওপৰৰ ফালৰ পৰা এক্সপ্লইট কৰা হয়। আজি মই DGP আহিব বুলি ভাবিছিলোঁ। মই বহুত ডাটা প্ৰিপেয়াৰ কৰিছিলোঁ যে DGP আগত মই কম বহুত কথা, কিন্তু DGP নাহিল। DGP অহা আজি মই ভাল পালোহেঁতেন। এনিৱেজ, এই যিখিনি বিষয়ববীয়া আছে, জনসাধাৰণৰ লগত যিখিনি মানুহ থাকে, সেই মানুহখিনিকে যিকোনো প্ৰকাৰে ওপৰৰ ফালৰ পৰা এক্সপ্লইট কৰা হয়। ফাৰ্ষ্ট এক্সপ্লইটেশ্যন কি হয়? লেবাৰ ৰুল মতে কোনো এজন লেবাৰক 8 ঘণ্টাতকৈ অধিক পৰ্যন্ত ডিউটিত দিয়াব নোৱাৰে। কিন্তু অল ইণ্ডিয়া পুলিচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন এটাৰ ভেলুৰ মতে 68% আৰক্ষীয়ে 13 ঘণ্টাতকৈ অধিক ডিউটি কৰিবলগীয়া হয়। এজন মানুহ সুস্থ হ'ব কেনেকৈ? মই ঘটিছো কাৰণে দেশ পিছত প্ৰথম কথা মই, মোৰ পিছত সমাজৰ পিছত গাঁওখন, তাৰপিছত আহিব দেশখন। মই মোৰ পৰিয়ালটোকে যদি চিকিউৰিটি দিব নোৱাৰো, মই মোৰ পৰিয়ালটোকে যদি সুখ শান্তি দিব নোৱাৰো, দেশ পিছত। গতিকে আজি অসম আৰক্ষী সন্থাৰ বিষয়ববীয়াসকল আছে, মই আপোনালোকক জ্ঞাতাৰ্থে এই কথাটো জনাইছো যে এনেকুৱা ধৰণৰ বিষয়বিলাক আপোনালোকে উত্থাপন কৰক। আৰু আপোনালোকে এখন প্লেটফৰ্ম, আজি যদি DGP নাই, গতিকে মই আপোনালোককে ক'ব লাগিব যে আজি ৱৰ্কিং আৱাৰ যে 13 ঘণ্টা হয়, কোনো ক্ষেত্ৰত 14-15 ঘণ্টালৈকে হয় আৰক্ষীৰ মাজত। তেওঁলোক সুস্থ, মানসিকভাৱে কেতিয়াও সুস্থ হ'ব নোৱাৰে। আৰু ইয়াৰ কাৰণে কি হয়, বৰ্তমান সময়ত সমাজৰ অৰ্থনৈতিক আৰু সংস্কৃতিৰ দখলাদালত দৰমহা আৰু স্বভাৱৰ ফালৰ পৰা আৰক্ষীয়ে কিন্তু সদায় নিম্ন স্থানত অৱস্থান কৰে।